উত্তৰ গুৱাহাটীত বালি মাফিয়াৰ দৌৰাত্ম বেআইনীভাৱে নৈৰ ভূমি খননৰ অভিযোগ উত্থাপিত হৈছে। ফেৰীঘাট ৰাজহুৱা ধৰ্মীয় স্থানতো বালি খননৰ অভিযোগ উত্থাপিত হৈছে। মধ্যম খণ্ড পাৰঘাটৰ হনুমান জয়ন্তী খেলপথাৰত খনন কৰিছে দুৰ্বৃত্তই। খেলপথাৰত খনন চলোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। বালি মাফিয়াৰ বিৰুদ্ধে প্ৰশাসনক পদক্ষেপ লোৱাৰো আহ্বান জনোৱা হৈছে। ব্ৰহ্মপুত্ৰৰ বুকু যিহেতু এই সময়ত শুকাইছে, ব্ৰহ্মপুত্ৰত বালিচৰ ওলাইছে আৰু সেই স্থানসমূহৰ পৰা বালি বা মাটি খান্দি অনাৰ উদ্দেশ্যে বিভিন্নজনে তাত ট্ৰাক ডাম্পাৰসমূহ নমাইছে। কিন্তু সেই মাটি খন্দাৰ নামত এতিয়া ৰাজহুৱা মাটিটো একাংশ দুৰ্বৃত্তৰ চকু পৰিছে। বিদ্যালয়ৰ খেলপথাৰ খন্দাক লৈ সেয়েহে উত্তেজনামূলক পৰিৱেশৰ সৃষ্টি হৈছে উত্তৰ গুৱাহাটীত। আৰু সেই বালি মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সেয়েহে স্থানীয় ৰাইজে। ইয়াতে বেলেগে আজিলৈকে কৰিব পাৰিছে নেকি? ভাইজিয়ে কৰিব পাৰিছে এইটো অনুষ্ঠান। গতিকে ইমান ধুনীয়া এই ফিল্ড এখন আমাৰ নিজৰে ভাল লাগে। ৰাতিপুৱা তেওঁলোকক এই যোনে এইটো কৰিছে তেওঁলোক আহি আমাৰ ইয়াতে মানে অৱগত কৰক আমাক যে আমাৰ ভুল হৈছে বুলি, নহ'লে তেওঁলোকক ভগৱানেও ক্ষমা নকৰিব এইটো অনুষ্ঠানত। আমি এইখিনি যুক্তি নহয় বুলি ভাবোঁ। তাৰমানে আমাৰ এখন নদীখিনিত আমাৰ বহুত খেলা ধূলাও চলিবি এখনো হয়, গতিকে এইখিনি আমাৰ কাৰণে অসুবিধা আৰু হয়। আমাৰ মানে এইখিনিতে আজি বহুত বছৰৰ পৰা হনুমান জয়ন্তী হৈ থাকে। ইয়াতে মানে আমি এই জেগাখিনি ধুনীয়া কৰি ৰাখি থাকোঁ। ইয়াতে মানে মদ ভাঙৰো আড্ডা চলে ল'ৰাবিলাকৰ, ৰাসো হেৰি কৰে, সেইটো ৰাতি চলে। সেইবিলাকো হ'ব নালাগে। আৰু ইয়াতে সাধন কৰাৰ চেষ্টা কৰিছে। আমি মহিলা সমিতিখিনিয়ে মানে ইয়াতে হ'বলৈ নিদিওঁ।